এটা মজাৰ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। OBC স্কলাৰশ্বিপ 2025 মুকলি কৰা হৈছে। যিসকল কেণ্ডিডেটে OBC স্কলাৰশ্বিপৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল আৰু ইয়াতে তোমালোকৰ মাজত ইয়াতে OBC স্কলাৰশ্বিপটো মুকলি কৰা হৈছে। ইয়াতে প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক দুটাই আপোনালোকৰ এপ্লাই কৰা হৈছে। ডাইৰেক্টৰ অফ ৱেলফেয়াৰ অফ শ্বেডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছ আছাম ফালৰ পৰা ইয়াতে মুকলি কৰা হৈছে। নেম অফ স্কলাৰশ্বিপ স্কিমটো প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেণ্টৰ বাবে মুকলি কৰা হৈছে। স্কলাৰশ্বিপটো অথৰিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একাডেমিক ছিজনটো 2025-26 মুকলি কৰা হৈছে। ইয়াতে এলিজিবল ক্লাছটো হৈছে প্ৰি মেট্ৰিক ক্লাছ 9ৰ পৰা 10লৈকে আৰু পোষ্ট মেট্ৰিকটো মেট্ৰিকুলেট লেভেল আৰু হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে হেল্পলাইন নম্বৰ যোগেদি আপোনালোকে জানিব পাৰিব আৰু ইমেইল আইডিও আপোনালোকৰ ইয়াতে দিয়া হৈছে। তাৰপিছতে ইয়াতে আহিলে কমিউনিটিটো অনলি OBC কমিউনিটি ষ্টুডেণ্ট আৰ এলিজিবল টু এপ্লাই ফৰ স্কলাৰশ্বিপ বুলি দিয়া হৈছে। যিসকল OBC শিক্ষাৰ্থী আছে তেওঁলোকে OBC কেণ্ডিডেট হয় যিসকলে তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকক সকলোখিনি দিম। এতিয়াতে আপোনালোকৰ বনফাইড চাৰ্টিফিকেট লাগিব। ইয়াতে কি ডকুমেণ্ট লাগিব ইয়াতে দিয়া হৈছে। ইয়াতে প্ৰথম লাগিব বনফাইড চাৰ্টিফিকেট, বেংক পাছবুক, ইনকম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডটো হোৱাটো বাধ্যতামূলক। নেক্সট আহিলে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব আৰু এণ্ড কেতিয়াৰ পৰা হ'ব ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰতে এপ্লিকেশ্যনটো সম্পূৰ্ণ কৰিব লাগিব। মানে অনলাইন এপ্লাই কৰা লাষ্ট ডেট আৰু লাষ্ট ডেট অফ ইনষ্টিটিউট ভেৰিফিকেশ্যন আপোনালোকে 15 অক্টোবৰৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব। নেক্সট ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। অফিচিয়েল নটিফিকেশ্যনটো ইয়াতে মুকলি কৰা হৈছে। যিসকল কেণ্ডিডেটে অপেক্ষা কৰি আছিলে OBC স্কলাৰশ্বিপৰ বাবে তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকে এইকেইটা স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টৰ বাবেও মুকলি কৰা হৈছে। ইয়াতে এলিজিবল ডকুমেণ্ট ৰিকুৱাৰ্ডটো ইয়াতে সম্পূৰ্ণখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ প্ৰথম লাগিব কাষ্ট চাৰ্টিফিকেটটো OBC কমিউনিটিৰ ফালৰ পৰা পোৱা হ'ব লাগিব। তাৰপিছতে ইয়াতে এনুৱেল ইনকম হোৱা বাধ্যতামূলক। নেক্সট আহিলে বনফাইড চাৰ্টিফিকেট হোৱাৰ বাধ্যতামূলক। তাৰপিছত ইয়াতে প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক স্কুলৰ ষ্টুডেণ্ট আপোনালোকৰ ইয়াতে লাগিব। স্কুলত পঢ়ি থকা ডকুমেণ্ট দৰকাৰ হ'ব। তাৰপিছত নেক্সট আপোনালোকৰ এপ্লিকেণ্টটো ষ্টুডেণ্টটো প্ৰথমে আপোনালোকে NSP OTR-টো এপ্লাই কৰি পিনি তাৰপিছত আধাৰ কাৰ্ড ভেৰিফাই কৰি পিনি ইয়াতে সম্পূৰ্ণখিনি তথ্য দি পিনি আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে এই নটিছখন চাব পাৰে। ইয়াতে সকলোখিনি দিয়া হৈছে। এপ্লিকেশ্যন অপেনিং ডেটটো আপোনালোকৰ জুলাই 1 তাৰিখৰ পৰা লাষ্ট ডেট আপোনালোকৰ 30 ছেপ্টেম্বৰৰ ভিতৰতে আপোনালোকৰ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন লাষ্ট ডেটটো ইয়াতে 15 অক্টোবৰ 2025 দিয়া হৈছে। তাৰপিছতে ইয়াতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে যদি কিবা অনলাইন এপ্লাই কৰোঁতে অসুবিধা পায় তেন্তে কমেণ্ট যোগে সুধিব পাৰে। ইয়াতে সকলোখিনি তথ্য আপোনালোকক প্ৰভাইড কৰা হ'ব। ইয়াতে যদি কোনোবা OBC কেণ্ডিডেট পঢ়ি থকা ষ্টুডেণ্ট আছে তেওঁলোকে এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। অন্য এটা মজাৰ বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকল SC বা SC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এটা স্কলাৰশ্বিপ মুকলি কৰা হৈছে। প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ SC ষ্টুডেণ্টসকলৰ বাবে মুকলি কৰা হৈছে। ইয়াতে নেম অফ স্কলাৰশ্বিপ স্কিমটো হৈছে প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টসকলৰ বাবে। স্কলাৰশ্বিপ অথৰিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একাডেমিক ছিজনটো 25-26 এলিজিবল ক্লাছ ইয়াতে 9 and 10 পাছ কৰা হ'ব লাগিব ইয়াতে প্ৰি মেট্ৰিকৰ বাবে। তাৰপিছত আপোনালোকৰ ইয়াতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু দ্য চিলড্ৰেন অফ পেৰেণ্টছ or guardians engaged in unclean ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ পোষ্ট মেট্ৰিক যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে কমিউনিটি অনলি SC কেণ্ডিডেটসকলৰ বাবে ইয়াতে এপ্লাই কৰিব পাৰিব বুলি দিয়া হৈছে। ইয়াতে ষ্টেট ডমিচিয়েল আপোনালোকৰ PRC হোৱাটো বাধ্যতামূলক। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে যদি SC বা SC কেণ্ডিডেট হয় তেন্তে স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে এনুৱেল ইনকমটো 2.5 লাখৰ ভিতৰত হ'ব লাগিব প্ৰি মেট্ৰিকৰ বাবে। তাৰপিছতে ইয়াতে আপোনালোকৰ যিসকলে প্ৰি মেট্ৰিকৰ চিলড্ৰেন হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকৰ ডকুমেণ্ট কি লাগিব ইয়াতে বেংক পাছবুক, বনফাইড চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড হোৱাটো বাধ্যতামূলক। যদিহে এইকেইটা ডকুমেণ্ট আপোনাৰ ওচৰত আছে তেন্তে অতি শীঘ্ৰে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো 1 জুলাই
ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো 1 জুলাইলৈকে 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 30 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লিকেশ্যন ফৰ্মত গৈ পিনি আপোনালোকে ওৱান টাইম মানে OTR-টো আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যিসকল SC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ইয়াতে নোটিফিকেশনটো আপোনালোকে চাব পাৰে ইয়াতে নোটিফিকেশনত সকলোখিনি তথ্য দিয়া হৈছে আপোনালোকে যদি SC কেণ্ডিডেট হয় তেন্তে অতি শীঘ্ৰে এই পোষ্টৰ বাবে এপ্লাই কৰক ধন্যবাদ